এতিয়া বৰ্তমান ই গাই তাৰ পৰা গৈ ডাইৰেক্ট বিয়া হল যাব চোলাটো পিন্ধি পিনি গতিকে আহিছে এখনত আৰু এইপিনে ৰাস্তাটো বনাই আছো ধুনীয়াকৈ নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি ৰাতিপুৱা সোনকালে শুই উঠি গাইজ মই এইপিনে মানে দাঁতটো পোকে খাইছিলে চ' পোকে খোৱাটো জ্বলাব গৈছিলোঁ আৰু দুটা পোক ওলাইছিলে গাইজ চ' এতিয়া মানে ঘৰ আহি ধুনীয়াকৈ মানে মুখ চুখ নুঠাই লৈছিলোঁ মুখ চুখ ধুই ভাত পানী খালোঁ ভাত পানী খাই এতিয়া মানে কি কৰোঁ বাৰু কি কয় সেইটো কাপোৰ দুটামান আছে কাপোৰ দুটামান ধুনীয়াকৈ ধুই লওঁ আৰু গাইজ আমলখিজোপা এটা কথা কৈছিলোঁ যে 12 মাহে লাগে বুলি দেখিছানে আকৌ ফুলিছেই আৰু এইপিনে লাগিছেই এইবোৰ চোৱা এদিহেত ধুনীয়াকৈ আৰু এইজোপা গছজোপা যিহেতু গাইজ 12 মাহে লাগে তোমালোকে খাওঁ বুলি ক'লে আহিব পাৰিব আৰু এফালে গাইজ ধুনীয়াকৈ কাপোৰকেইটা ধুই ল'লোঁ এই দুটাই আছিলে ইনাৰটোৱে আৰু পেণ্টটো আছিলে গাইজ এইটা ধুনীয়াকৈ ধুই ল'লোঁ আৰু বাকী কি কওঁ নাজানো চ' চাই থকা সকলে চালে গম পাবা মাহঁতি চিলাপথাৰত গৈছিলে আৰু তাৰপিছত আহি পিনি এতিয়া ভাস্কৰডোখৰ যাব ওলাইছে চ' যিহেতু গাইজ মই বাইক ড্ৰাইভাৰ এতিয়া মই মানে এতিয়া মাৰ লগত কৰি দিওঁ চ' বাইকখন কি হ'ল গাইজ বাইকখন বাছাই থৈ আহিছে চ' এতিয়া যাওঁ ভাস্কৰডোখৰলৈ তো বাকীখিনি ইতিহাস দেখাই আছোঁ চাই থকা আৰু ইফালে মায়ে ওলাই ল'লে এফালে গাইজ ভাস্কৰডোখৰৰ পৰা আহিলোঁ আৰু ভাস্কৰডোখৰত চাহ খালোঁ কঁঠাল খালোঁ আৰু এতিয়া সমীৰণ আৰু মই এতিয়া বৰ্তমান চাৰিআলিলৈ যাওঁ চাৰিআলিত মানে গাইজ কেলৈ গৈ আছোঁ দেখাই আছোঁ বাৰু চ' এতিয়া গৈ থাকোঁ এতিয়া কি কেলৈ যাওঁ চাৰিআলিলৈ গাইজ মানে বিয়াৰ কাৰণে পূৰা মানে হেৰি হৈ আছে দেই ল'ৰা আৰু গাইজ এতিয়া গৈ থাকোঁ দেখাই আছোঁ ৰাস্তাত কেমেৰামেন নি গাইজ ডাঙৰ মইনা মানে পূৰা ডিব্ৰুগড় আছিলেগৈ এইকেইদিন পূৰা বগা হৈলে ল'ৰা এইফালে আৰু সমীৰণৰ কথা ক'বলৈ আহিলে পূৰা খিনাই পিনি ল'ৰাটো ধুনীয়া মুনীয়া হৈ গৈ আছে মানে কেলৈ আহিছে চাৰিআলি কেলৈ আহিছ চাৰিআলি কেলৈ আহিছ চ' গাইজ চুলি কাটিব আহিছে এখনত আৰু এইপিনে ৰাস্তাটো বনাই আছোঁ ধুনীয়াকৈ ডিব্ৰুগড় কেতিয়া আহিলি একো নানিয়ে ন মোলৈ আৰু গাইজ চাৰিআলি অহা কাৰণটো হৈছে মানে কি কয় এইটো দোকানলৈ আহিছোঁ আৰু হেৰি কৰিবলৈ কাপোৰ চিলাব আহিছোঁ ডাইৰেক্ট দোকানলৈ চ' মানে কলেজত এতিয়া পেণ্ট এটা লাগে চ' চিলাব আহিছোঁ ভাল গাব কিবা কৈছিলে গাইছে এজন চোৱা গাইজ চোলাখন কেনেকৈ খিনাই গৈছে ল'ৰাটো আৰু গাইজ ই বিয়া খাব যাবলৈ চোলা এটা চিলাব আহিছে এইটো এতিয়া ডাইৰেক্ট চিলাই আছে এতিয়া বৰ্তমান ই গাইজ ইয়াৰ পৰা গৈ ডাইৰেক্ট বিয়া হল যাব চোলাটো পিন্ধি পিনি বুজিছা ডাঙৰ মইনা ৱাও টেটু মাৰিছে লাহে চাং গাইজ টেটু মাৰিছে দেখা ল'ৰা আৰ্মি নকওঁ গাইজ মই এতিয়া কাপোৰ চিলাব আহিছোঁ বৰ্তমান তাৰপৰা বাকীখিনি ইতিহাস দেখাই আছোঁ চাই আহিব এতিয়া জুখি আছে হয় মোৰ নামটো যুগল বুলি লিখি যুগল অঁ যুগল ৰিচিপ্ট বনি আছে হয়নে এতিয়া হৈ গ'ল এতিয়া নিবলৈ আহিব লাগে এফালে গাইজ এতিয়া মই বৰ্তমান চাৰিআলিৰ পৰা আহি এতিয়া ভাত খাব লৈছোঁ আৰু গাইজ তোক এটা কৈ পালোঁ ন বহুত ডাঙৰ কন্দুৱাই দিলে কি চাবা নি এই মালটো দেখিছা নহয় গাইজ বোলো গাইজ মই আজি বহুত দিনৰ মূৰত পইতা ভাত কেইটামান খাম বুলি মনটো ইমান ৰং হৈ আছে কি ক'ম তাৰপৰা গাইজ কি ক'ম কন্দুৱাই দিলে বুজিছা এৱে তই বোলে মুখ খাব লৈছে বুলি গাইজ এনেকুৱা কন্দুৱাইছে কি ক'ম আৰু গাইজ আজি মানে পইতা ভাত ধুনীয়াকৈ খাব লৈছোঁ যি হ'লেও ই কন্দুৱালো ইয়াক খামি আৰু এইপিনে ধুনীয়া আচাৰ এইপিনে কি কয় নেমু টেঙা আৰু এইপিনে নেমু টেঙা এইপিনে নিমখ এসোপামান আৰু এইখিনি ভাত আৰু গাইজ এফালে মাৰিছে এফালে গাইজ ভাত খাই আছোঁ পইতা ভাত চোৱা তোমালৈ দেখাওঁ বুলি ভাবিলোঁ চোৱা ধুনীয়াকৈ ধুনীয়াকৈ পিঁয়াজ লৈ লৈছোঁ গাইজ গোল গোলকৈ যিহেতু কন্দুৱাই দিলে মোক আৰু এইখিনি ৰঙা ৰঙা দেখিছে হেৰিও আচাৰ তেল আৰু এইপিনে গাইজ এইখন
প্ৰায় এখন গেছ কাহি চ' গাইজ এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ আৰু বাকীখিনি দেখাই আছোঁ যিহেতু এতিয়া গৰু ছোৱালী যাব হ'ল লাঙি পাতিব যাব হ'ল চ' দেখাই আছোঁ চাই থাকা ভাতটো খাই লওঁ দেই এইফালে আকৌ গাইজ পইতা ভাতকেইটা খাই পিনি পেটে ভৰিলে চ' আজি মই ভাতে নাখাওঁ চৰি গাইজ পইতা ভাত নাখাওঁ পোৱা পেটটো ধুনীয়া ভৰি গ'ল মানে কি ক'ম চ' গাইজ এতিয়া কি ক'ম ভাতকেইটা খালোঁ পেটটো ভৰিলে গধুৰ লাগি গৈছে এতিয়া এখনে বিচনাখন কেনেকুৱা হৈ আছোঁ আৰু দিনত হোৱা চ' বিচনাখন অকণমান পৰি দিম তাৰপিছত বাকীখিনি ইতিহাস চাই থাকিবা শেষলৈকে এফালে গাইজ সদায় নিচিনা আজিও গৰু নিবলৈ আহিলোঁ চ' আজি মানে গৰু নিব আহোঁতে বস্তু এটা দেখিলোঁ চ' তোমালোকক দেখাওঁ বুলি ভাবিলোঁ চাবা দেই গৰম যিটো দিছে চোৱা গাইজ মাছখিনি ওপঙিছে এইটোহে অকল এইটো বোলে নহয় গাইজ আৰু আছে মাছ তোমালোকক দেখাই আছোঁ দেই চ' গাইজ প্ৰায় মানে মাছবোৰ তলৰ পৰা লাগে যিহেতু মৰা টাইম হৈ গ'ল মাছ এইবোৰ দেখিছেনে সৰু সৰুকৈ আৰু আছে গাইজ মানে অথনি মই গৰু বদলি কৰিব আহোঁতে মোবাইলটো নানিলোঁ চনি মৰি আছিলে চ' এইটোহে চোৱা আৰু আছে ৰ'বা গাইজ চাই থকা এইটো হেড এইফালে গাইজ এইটো হেড আৰু গাইজ এইটোহে চোৱা খাব পৰা গৰু আৰু গাইজ এইটো হেড আৰু গাইজ এইপিনে আৰু আছে চাগে গাইজ যিহেতু মানে এতিয়া যিহেতু মানে গাইজ এতিয়া হেৰি হ'ল কি ক'লে মাছবোৰ মানে বেছিকৈ গেলিলে চ' এতিয়া ঘৰলৈ নিব নোৱাৰোঁ আৰু চনীয়ে গাইজ ভালকৈ দেখাইতে মই লৈ গ'লোহেঁতেন এতিয়া যিহেতু মাছবোৰ গেলিলে এতিয়া নিনো চ' এনেকৈ গাইজ মাছ ধেৰ মৰি আছে এইবোৰ জেগাবোৰ আৰু কি ক'ম আৰু গাইজ ক'বলৈ গ'লে ইয়াত মাছ মাৰিব নালাগিছিলে যিহেতু জেগাটো অলপ দ আছিলে এইটো চোৱা পুৰা দ আছিলে কি ক'ব তথাপিও মৰিলে যিহেতু ইমান গৰম হৈছে এইকেইদিন আৰু মাছটো মৰি গ'ল চ' এনেকুৱাই এতিয়া বৰ্তমান গৈ আছোঁ গৰু আনিবলৈ আৰু আজি ৰ'দটো নাই বেছি বিশেষ সেইবাবে গাইজ এতিয়া গৰুকেইটা আনি লওঁ বাকীখিনি দেখাই আছোঁ চাই থাকিবা এফালে গাইজ গধূলি ভাত সাজ খাব হৈ গ'ল আৰু গাইজ এতিয়া গধূলি খাবলৈ লৈছোঁ এইপিনে আলু ভাজি এইপিনে মাছৰ পিটিকা এইপিনে বাবাই ভাত খাবলৈ আহিছে আৰু গাইজ দালি এইপিনে গাইজ ভাত আৰু গাইজ এতিয়া ৰাতি ভাত সাজ খাই লওঁ বাকীখিনি বাকী আৰু চ' এতিয়া ভাতখিনি খাই লওঁ বাকীখিনি চাই থকা শেষলৈকে আৰু যাতে গাইজ ভিডিঅ'টো শেষলৈকে চাই থকা নহ'লে কিন্তু তোমালোকৰ সপোনলৈ হ'লেও মই ব্লগ লৈ যাম চ' ভিডিঅ' যাতে শেষলৈকে চাই এফালে প্ৰায় গাইজ ভাত পানী খোৱা হৈ গ'ল আৰু এফালে মায়ে কাম লাগি আছে এফালে দাদা আছে আৰু পাপাই প্ৰায় শুলেগৈ চ' গাইজ আজি ব্লগটো বেছি দীঘলীয়া নকৰি ইমানতে এণ্ড কৰোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু যাতে ভিডিঅ'টো লাইক এদি কৰি যোৱা আৰু গাইজ যিমান পাৰা ছাপোৰ্ট কৰা চ' আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে এণ্ড কৰোঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'